নিস্তব্ধ গাঁৱৰ ৰাতিপুৱা এজন কৃষকে পিছফালৰ বাৰী এখনত অপতীৰ্ণ পৰিষ্কাৰ কৰি মাটি কোমল কৰে। পৃথিৱীখন এতিয়া সতেজ কিবা এটা গজিবলৈ সাজু হৈছে। বিলাহী, বেঙেনা আৰু সেউজীয়া মৰিচাৰ পুলিবোৰ পৰিপাটিকৈ শাৰীকৈ সাৱধানে ৰোপণ কৰা হয়। প্ৰতিটো উদ্ভিদক উপযুক্ত ঠাই, পানী আৰু যত্ন দিয়া হয়। দিন পাৰ হৈ যায়। ৰ'দৰ তলত গছবোৰ ওখ হৈ উঠে। খেতিয়কে পানী দিয়ে, হাতেৰে কীট-পতংগ আঁতৰাই, প্ৰতিটো পাত যত্ন আৰু মনোযোগেৰে পৰীক্ষা কৰে। বাৰীখন ৰঙেৰে ভৰি যায়। সতেজ, পকা আৰু জীৱনেৰে ভৰা উজ্জ্বল ৰঙা বিলাহী, চিকমিকিয়া বেঙেনা আৰু সেউজীয়া মৰিচা লাহে লাহে ছিঙি লোৱা হয়। শাক-পাচলি পৰিষ্কাৰ পানীত ধুই ৰ'দত শুকুৱাই পৰিপাটিকৈ ভাগ কৰি লোৱা হয়। বজাৰৰ বাবে সাজু হৈছে সতেজতাৰ টোপোলা এটা। খেতিয়কে ৰিক্সেলাৰ এপ খুলি লয়। ফটো তোলা হৈছে, সবিশেষ যোগ কৰা হৈছে। সাধাৰণ টেপৰ সহায়ত স্থানীয় ক্ৰেতাৰ বাবে শাক-পাচলি তালিকাভুক্ত কৰা হৈছে। এটা জাননী আহি পৰে। ওচৰৰ এজন ক্ৰেতাই অৰ্ডাৰ দিয়ে। খেতিয়কে শাক-পাচলি পেক কৰি পোনপটীয়াকৈ ডেলিভাৰী দিয়ে। বাৰীত আৰম্ভ হোৱা সতেজতাই এতিয়া ৰিক্সৰ লগত আপোনাৰ ঘৰত উপস্থিত হয়। ৰিক্স বিক্ৰেতা এপটো ডাউনলোড কৰক আৰু পৰিৱৰ্তনৰ অংশ হওক। ধন্যবাদ।